ছাত্ৰ ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আমি যোৱা ভিডিঅ'ত 5.1 1 নম্বৰৰ প্ৰশ্নসমূহ সমাধান কৰিছোঁ। যদি তোমালোকে ভিডিঅ'টো চোৱা নাই গৈ চাই লোৱা। আজি আমি সমাধান কৰিবলৈ লৈছোঁ 5.1 2 নম্বৰৰ প্ৰশ্নসমূহ। ইয়াত কি দিছে, যদি প্ৰথম পদ A আৰু সাধাৰণ অন্তৰ D তলত দিয়া ধৰণৰ তেন্তে প্ৰতিটোৰে APA-ৰে প্ৰথম 4টা পদ লিখা। কি বুলি কৈছে যে যদি প্ৰথম পদ A আৰু সাধাৰণ অন্তৰ D তেন্তে AP-ৰে 4টা কি কৰিব দিছে, পদ লিখিব দিছে। গতিকে চোৱা 2 1 নম্বৰটো কি দিয়া আছে, A = 10 আৰু D = A = 10 D = 10। চোৱা কিতাপখন তোমালোকে ওচৰত লৈ ল'বা, একেবাৰে সহজ। 2 1 নম্বৰটো দিয়া আছে, ডাইৰেক্ট আমি লিখিলোঁ, প্ৰশ্নটো নিলিখোঁ, দিয়া আছে। কিতাপখন ওচৰত লৈ ল'বা প্লিজ। A = 10 আৰু D = 10। এতেকে A1 = এৰ মান কিমান দিয়া আছে, 10 হয়নে? আকৌ চোৱা A2 = কি, A1 + D। A1-ৰ মান আমি কিমান পালোঁ, 10, Dৰ মান কি 10 = কিমান 20। মনোযোগ দিবা, একেবাৰে সহজ। আকৌ A3 = কি হ'ব, A2 + D। A2-ৰ মান আমি কিমান পালোঁ, 20 + D মানে কি 10 = 30। আকৌ A4, যিহেতু আমাক 4টা পদ উলিয়াব দিছে, A4 = A3 + D। A3-ৰ মান পাইছোঁ আমি 30 + Dৰ মান 10 = কিমান হ'ব, 40 হ'ব। এতেকে আমি শেষত এইটো লাইন লিখিব লাগিব যে এতেকে প্ৰথম 4টা পদ হ'ল 10 A1 20 30 আৰু 40। A1 হৈছে 10, A2 20, A3 30 আৰু A4 40। এইটোৱে হৈছে আমাৰ 2 1 নম্বৰটোৰ সমাধান। আকৌ 2 নম্বৰটো চোৱা, 2 নম্বৰটোত কি দিয়া আছে চোৱা। প্ৰশ্নটো তোমালোকে কিতাপখন ওচৰত লৈ ল'বা, মই বাৰে বাৰে ইমান প্ৰশ্নবিলাক লিখি নাথাকোঁ। চোৱা 2 নম্বৰটোত দিয়া আছে A = -2 আৰু D = 0। চোৱা ডাইৰেক্ট লিখি ল'ম, দিয়া আছে, সমাধান বুলি লিখি ল'বা, দিয়া আছে A = -2 আৰু D = 0। এতেকে A1 = A মানে কিমান, -2। আকৌ A2 = কি, A1 + D। A1-ৰ মান -2 + D হ'ল 0, গতিকে আমাৰ A2-ৰ -2 ওলাব, A2-ৰ এনচাৰ। আকৌ A3 মানে কি, A2 + D। A2-ৰ মান কিমান পাইছোঁ, -2 + D হ'ল 0, গতিকে এইটো হ'ব -2। আকৌ A4 = কি, A3 + D হয়নে নহয়? A3-ৰ মান পাইছোঁ আমি -2, D হৈছে 0, গতিকে এইটো হ'ব আমাৰ -2। এতেকে চোৱা শেষত এইটো লাইন লিখি দিবা যে প্ৰথম 4টা পদ, ইয়াৰে 4টা পদ একেই হ'ব। প্ৰথম 4টা পদ = -2 -2 -2। গতিকে আমি গম পালোঁ যে ইয়াৰে যিমানেই ওলোৱা, তোমালোকে যিমানটা পদে নোলোৱা কিয়, ইয়াৰে এটাই এনচাৰ ওলাব, সেইটো হৈছে -2। বুজি পাইছানে? তাৰপিছত চোৱা 3 নম্বৰটোত কি দিয়া আছে, চোৱা A = 4 আৰু D = -3। ডাইৰেক্ট সমাধান বুলি লিখি ল'বা। দুই 3 নম্বৰটো সমাধান বুলি লিখি দিয়া আছে, লিখিবা সমাধান। দিয়া আছে A = 4, D = -3। এতেকে A1 = A,
এ মানে কি A1 আৰু A এ মানে হৈছে 4 আৰু A2 মানে হৈছে A1 প্লাছ D A1ৰ মান ওলাইছে আমাৰ 4 প্লাছ ডিৰ মান ওলাইছে -3 গতিকে 4 -3 ইকুৱেল টু কিমান হ'ব 1 হয়নে ইয়াৰ প্ৰথমটোৰ মান হ'ব 1 আকৌ মানে A2ৰ মান হ'ব 1 আকৌ A3 ইকুৱেল টু কি A2 প্লাছ D A2ৰ মান ওলাইছে আমাৰ কিমান 1 ডিৰ মান কিমান -3 এতেকে 1 প্লাছে মাইনাছে -3 ইকুৱেল টু -2 A3ৰ মান আমাৰ -2 ওলাল আকৌ A4 ইকুৱেল টু কি A3 প্লাছ D A3ৰ মান ওলাইছে আমাৰ -2 আকৌ ডিৰ মান -3 গতিকে এইটো -2 আমাৰ দুটা আমি যোগ কৰিম হ'ব 5 -5 গতিকে লিখি দিয়া গতিকে প্ৰথম 4টা পদ একেবাৰে সহজ নিশিকিলে টান যদি শিকা একেবাৰে সহজ প্ৰথম পদ 4টা হ'ল 4 1 -2 আৰু -5 তাৰপিছত 4 নম্বৰটোত কি দিছে চোৱা 4 নম্বৰটোত দিছে A ইকুৱেল টু -1 আৰু D ইকুৱেল টু হাফ দুইৰ 4 নম্বৰটো চোৱা দিয়া আছে A ইকুৱেল টু -1 আৰু D ইকুৱেল টু হাফ এতেকে A1 ইকুৱেল টু কিমান -1 হয়নে A2 ইকুৱেল টু A1 প্লাছ D A1ৰ মান -1 প্লাছ D মানে হৈছে হাফ গতিকে ইয়াতে যেহেতু ভগ্নাংশ আছে আমি লসাগু ল'ব লাগিব 2 × 1 -2 প্লাছ 1 গতিকে -1/2 হয়নে আকৌ A3 ইকুৱেল টু কি হ'ব A2 প্লাছ D A2ৰ মান কিমান -1/2 প্লাছ হাফ ডিৰ মান গতিকে লসাগু হ'ব 2 -1 প্লাছ 1 মাইনাছ প্লাছ কেঞ্চেল গৈ কিমান থাকিব 2/0 হয়নে ইকুৱেল টু কিমান হ'ব 0 গতিকে A3 0 ইয়াতে কৰি দিছোঁ চোৱা A4 এইটো আৰু উল্টাই নাথাকোঁ A4 ইকুৱেল টু A3 প্লাছ D A3ৰ মান ওলাইছে আমাৰ 0 প্লাছ D মানে হাফ গতিকে এইটোৰ এনচাৰ হ'ব হাফ এতেকে শেষত লিখি দিবা এতেকে প্ৰথম 4টা পদ হ'ল প্ৰথমটো হৈছে -1 দ্বিতীয়টো হৈছে -1/2 তৃতীয়টো হৈছে 0 আৰু চতুৰ্থটো হৈছে হাফ তাৰপিছত 5 নম্বৰটো কি দিছে চোৱা 5 নম্বৰটো দিছে আমাক A ইকুৱেল টু -1.25 D ইকুৱেল টু -0.25 চোৱা 2ৰ 5 নম্বৰটো দিয়া আছে A ইকুৱেল টু -1.25 D ইকুৱেল টু -0.25 এতেকে A1 ইকুৱেল টু -1.25 আকৌ A2 ইকুৱেল টু A1 প্লাছ D A1ৰ মান হৈছে -1.25 প্লাছ ডিৰ মান হৈছে -0.25 গতিকে -1.25 প্লাছে মাইনাছে -0.25 ইয়াতে হ'ব কিমান হ'ব তোমালোকে ইয়াতে প্লাছ কৰিলে চাবা 1.50 হয়নে -1.50 হ'ব আকৌ আমাৰ এইটো হৈছে আমাৰ A2ৰ মান আকৌ A3 ইকুৱেল টু কি হ'ব A2 প্লাছ D A2ৰ মান হৈছে -1.050 প্লাছ ডিৰ মান হৈছে -0.25 এতিয়া চোৱা -1.50 প্লাছে মাইনাছে -0.25 এতিয়া হ'ব কিমান হ'ব 75 -1.75 যেহেতু দুটাতে মাইনাছ আছে আমি দুটাই প্লাছ কৰিব লাগিব এতিয়া A3ৰ মান ওলাল A4 ইকুৱেল টু A3 প্লাছ D A3ৰ মান ওলাল আমাৰ -1.75 প্লাছ ডিৰ মান হৈছে -0.25 এতেকে -1.75 প্লাছে মাইনাছে -0.25
গতিকে আমি এই দুটা প্লাছ কৰি কি হ'ব আমাৰ যেহেতু প্লাছ কৰিব লাগিব দুটাৰ আগত মাইনাছ আছে মাইনাছ চিনটো বহাই লোৱা দুটা প্লাছ কৰিলে হ'ব 2.00 এতেকে শেষত এটা লাইন লিখি দিয়া এতেকে প্ৰথম চাৰিটা পদ হ'ল minus 1.25 minus 1.50 minus 1.75 minus 2.00 এইটো হৈছে আমাৰ 5 নম্বৰটোৰ সমাধান 3 নম্বৰটোত কি দিছে চোৱা 3 নম্বৰটোত দিছে তলত দিয়া সমান্তৰ প্ৰগতিসমূহৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ নিৰ্ণয় কৰা কি উলিয়াব দিছে আমাৰ এ আৰু বি হয়নে ইয়াতে সংখ্যাসমূহ দিয়া আছে ইয়াৰ পৰা আমি প্ৰথম পদ আৰু সাধাৰণ অন্তৰটো নিৰ্ণয় কৰিব লাগে একেবাৰে সহজ চোৱা (5.1) 3 1 নম্বৰটো কি দিয়া আছে সংখ্যাসমূহ হৈছে 3 1 -1 আৰু -3 হয়নে ইয়াত প্ৰথম পদ এই ইকুৱেলটো কি আছে ইয়াতে যেটো প্ৰথমত দিয়া আছে এইটো হৈছে আমাৰ প্ৰথম পদ এইটো হৈছে 3 আকৌ সাধাৰণ অন্তৰটো কি জানানে সাধাৰণ অন্তৰ d ইকুৱেলটো কিমান হ'ব a2 - a1 ইয়াতে হৈছে এইটো a1 গতিকে a2 কিমান আমাৰ 1 আৰু a2 হৈছে 1 আৰু a1 হৈছে 3 গতিকে 3 টো ডাঙৰ হৈ আছে 3 ৰ পৰা 1 গলে 2 ডাঙৰটো মাইনাস গতিকে -2 ওলাব হয়নে এইটো হৈছে এনসাৰ তাৰ পিছত 2 নম্বৰটোত দিয়া আছে চোৱা এইটো 2 নম্বৰটোত দিয়া আছে এইটো -5 -1 3 আৰু 7 ... গতিকে ইয়াত আগৰটোৰ নিচিনাই 2 নম্বৰটো ইয়াত দিয়া আছে নম্বৰসমূহ হৈছে -5 -1 কিতাপখন ওচৰত লৈ ল'বা 3 আৰু 7 ইয়াত প্ৰথম পদ যেটো সংখ্যা প্ৰথমতে দিয়া থাকিব সেইটো হৈছে প্ৰথম পদ a ইকুৱেল টু -5 আৰু সাধাৰণ অন্তৰ d ইকুৱেল টু কি -1 সৰি সাধাৰণ অন্তৰ d ইকুৱেল টু -1 নহয় a2 - a1 এতেকে ইয়াতে a2 কি -1 আৰু a হৈছে a1 হৈছে -5 এতেকে দুটা যেহেতু মাইনাস ইয়াতে এটা -5 ইয়াতে মাইনাসে হ'ব প্লাস হয়নে +5 এতেকে 5 ৰ পৰা 1 গলে কিমান থাকিব +4 হয়নে তাৰ পিছৰটো চোৱা 3 নম্বৰটো চোৱা কিতাপখন ওচৰত লৈ ল'বা দিয়া আছে আমাৰ 1/3 5/3 9/3 আৰু 13/3 ইয়াত প্ৰথম পদটো হ'ব যেটো প্ৰথমতে দিয়া আছে হেতুৱে 1/3 আৰু সাধাৰণ অন্তৰ d ইকুৱেল টু a2 - a1 গতিকে এইটো কি দিয়া আছে 5/3 আৰু a1 দিয়া আছে 1/3 এতেকে আমি যেটো ভগ্নাংশ আছে আমি লহাগু ল'ব লাগিব 3 আৰু 3 লহাগু 3 5 - 1 হ'ব গতিকে 5 ৰ পৰা 1 গলে এটা 4 থাকিব 4/3 এইটো হৈছে আমাৰ 3 নম্বৰটোৰ আনসাৰ আকৌ 4 নম্বৰটোত কি দিয়া আছে চোৱা 4 নম্বৰটোত দিয়া আছে 0.6 1.7 2.8 3.9 ... ঠিক একেদৰে আগৰটোৰ নিচিনা ইয়াত প্ৰথম পদ a ইকুৱেল টু কিমান 0.6 আৰু সাধাৰণ অন্তৰ d ইকুৱেল টু
A2 মাইনাছ A1 ইয়াতে A2 কি দিয়া আছে 1.7 আৰু A1 0.6 এতেকে চোৱা 1.7 পৰা 0.6 এটা গ'লে কিমান থাকিব 10 পৰা ইয়াতে 6 0.6 ঠিকে আছে 7 পৰা এটা 1 গ'লে 6 গ'লে এতে 1 থাকিব এতে 1 এটা এতেকে ইয়াৰ আনসাৰটো হ'ব 1.1 চাবাচোন আরেকবার দেখাই দিছো 1.7 আৰু 0.6 হাতৰ পৰা 6 গ'লে 1 আৰু 1 পৰা 0 গ'লে 1 পইণ্টটো য'ত আছে তাতে বহাই দিলেই হ'ল এটো হৈছে আমাৰ 4 নম্বৰ আনসাৰ গতিকে 3 নম্বৰত 4টাই দিয়া আছে 4টা আমি সমাধান কৰিলো তোমালোকে যেতিয়া সমাধান কৰিবলৈ ল'বা মোবাইলটো হাতত ল'লে কিতাপখন ওচৰত লৈ তাৰ পিছতহে লিখি যাবা গতিকে আজিৰ ভিডিওটো ইমানতে সামৰিছো যদি ভাল লাগে এটা লাইক কৰি দিবা